নমস্কাৰ বন্ধুসকল, এছ কে ফাৰ্মিংলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি মোৰ ফাৰ্মৰ পোৱালি বয়স 28 দিন। 28 দিনত এতিয়ালৈকে বৰ্তমান ধুনীয়া মেনেজমেণ্ট অ'কে আছে, পোৱালিও ঠিকে আছে, একো প্ৰব্লেম হোৱা নাই বৰ্তমানলৈ। 2 এপিচ কিবা এটা দুটা মৰি আছে বাৰু, সেইটোত ইমান ক্ষতি নহয়। তে মানে পোৱালি পূৰা ডাঠ হৈ গৈছে, জেগাটো ডাঠ হৈ যোৱাৰ কাৰণে আমি এইপিনে পূৰা চাং বনাই আছোঁ। আকৌ নতুনকৈ এখন চাং ফিটিং কৰি আছোঁ, মানে এইপিনে চাংটো মানে বনোৱা নাছিলোঁ এটা ছাইডলৈ, এতিয়া বনাই আছোঁ। এতিয়া আহকচোন আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পোৱালিখিনি কেনেকুৱা চাইজ হৈছে 28 দিনত। বন্ধুসকল, এইটো চাইডে এতিয়া পোৱালি চাইজ এনে হৈ আছে, মোটামুটি 600-700 মান আহিব লাগে গোটেই ফাৰ্মতে। এইপিনে কমপ্লিট ফুল লোডে আছে ফাৰ্ম, এইখিনিলৈকে পূৰা লোড আছে, সেইটো চাইডে চাঙত লোড আছে, এইপিনে আছে। এইপিনে তালৈকে আছে, এইটো ক্লিয়াৰ পোৱালি। তাৰপিছত মানে এইটো চাইড দেখিছে সেই তালৈকে, এইটো চাইড চাং বনোৱা নাছিলোঁ, এতিয়া বনাবলৈ আৰম্ভ কৰি আছোঁ। আমি চাং বনাইছোঁ কেনেকৈ কৰি আপোনালোককো দেখাম। এইবিলাক চাং বনাওঁতেতো আপোনালোকে দেখাব নাপালোঁ বাৰু। এতিয়া আমি চাংবিলাক কেনেকৈ ফিটিং কৰিছোঁ আপোনালোকক দেখাম। আহক, আমাৰ ভিডিঅ'টো চাই থাকিব। এইটো কমপ্লিট তালৈকে হৈ আছে ৰেডি। বহুত ডাঠ হৈ আছে। তাৰপিছত মেইন কথা হ'ল আমাৰ এতিয়া চাং বনাই আছোঁ। চাং বনাবৰ কাৰণে আমি এইটো চাং ক্লিয়াৰ কৰি আছোঁ। এইটো চাইডে চাং বনাই আছোঁ। আজিৰ ভিতৰত এইটো চাং ক্লিয়াৰ কৰি দিমেই আৰু আৰম্ভ কাম লাগি আছোঁ আমি।